ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে কৰ্মচাৰীৰ বাবে ইউপিএছ ব্যৱস্থা। ইউনিফাইড পেন্সন ব্যৱস্থা গ্ৰহণ কৰা পঞ্চমখন ৰাজ্য হিচাপে অসম। ৰাজ্যিক কৰ্মচাৰীয়ে বাছনি কৰিব পাৰিব এনপিএছ নে ইউপিএছত থাকিব। ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পেন্সনৰ ক্ষেত্ৰত এনপিএছ আৰু অপিএছক লৈ চলি থকা বিতৰ্ক অন্ত পেলোৱাৰ উদ্দেশ্যে সোমবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিলে বিশেষ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মুকলি কৰিলে ইউপিএছ ব্যৱস্থা। অৱশ্যে এই ক্ষেত্ৰত এনপিএছ আৰু ইউপিএছ দুয়োটা ব্যৱস্থাই খোলা থাকিব কৰ্মচাৰীৰ বাবে। কোনটো ব্যৱস্থাত থাকিব এবছৰৰ ভিতৰত সিদ্ধান্ত ল'ব লাগিব কৰ্মচাৰীয়ে। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেন্সন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেন্সন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা এনপিএছ আৰু অপিএছৰ বিতৰ্ক সামৰণি পৰিব। যিসকলে এনপিএছত থাকিব খোজে, বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে, তেওঁলোকে এনপিএছতে বেনিফিট বেছিকৈ পাব ইউপিএছতকৈও। কিন্তু আমি দুইটা অপশ্যন তেওঁলোকৰ বাবে খুলি দিছোঁ যে তেওঁলোকে নিজে বিচাৰিলে এনপিএছতো থাকিব পাৰিব বা তেওঁলোকে ইউপিএছতো যাব পাৰিব। ইউপিএছলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেঞ্চন, অপিএছৰ লোকসকলে যেনেকৈ পাই আছিলে অল্ড পেঞ্চন স্কিমৰ, ইউপিএছত গ'লে তেওঁলোকে নিশ্চিতভাৱে পেঞ্চন লাভ কৰি থাকিব। আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি এনপিএছত থাকিম নে আমি ইউপিএছলৈকে যাম। ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছোঁ। ৰাজ্যিক কেবিনেটে লগতে মহিলা শিক্ষয়িত্ৰীৰ বাবেও গ্ৰহণ কৰে বিশেষ সিদ্ধান্ত। বিশেষকৈ ধুবুৰী, দক্ষিণ শালমৰা আৰু চৰ অঞ্চলত কৰ্মৰত শিক্ষয়িত্ৰীৰ বাবে বিশেষ সুবিধা। গৃহ জিলালৈ বদলি হৈ আহিব পাৰিব সেই অঞ্চলত কৰ্মৰত শিক্ষয়িত্ৰী। অৱশ্যে সেই অঞ্চলত 5 বছৰ চাকৰি কৰাৰ অভিজ্ঞতাও থাকিব লাগিব। এটা হৈছে ধুবুৰী আৰু চাউথ শালমাৰা জিলাত, আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে, তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আনহাতে জিএমচিএইচক নতুন ৰূপ দিয়াৰ বাবে 2200 কোটি টকা অনুমোদন কেবিনেটৰ। ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবেও 4257 কোটি টকা অনুমোদন কেবিনেটৰ। গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে। গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন, য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব, এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব। আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ, এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব।
ৰাজ্যিক কেবিনেটে লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদানৰ বাবে 130 কোটি টকাৰ অনুমোদন দিয়া হয় আনহাতে তামিলনাডুত শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱা অসমৰ 9জন শ্ৰমিকৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে এই ক্ষেত্ৰতো কেবিনেটে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে লক্ষ্যজিৎ গোহাঁই ৰিপৰ্ট NKTV